বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰ ওলাই পৰিল। হয়, নন্দিনী কাশ্যপৰ ঘটনাটো হৈ যোৱাৰ পিছতেই এতিয়া বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰ ওলাই পৰিছে। বহুতেই প্ৰশ্ন কৰিছে বৰষাৰাণী বিষয়াৰ এই চৰিত্ৰটোক লৈ, যিহেতু বৰষাৰাণী বিষয়াক আপোনালোকে সকলোৱে চিনি পায়। ৯০ দশকৰ পৰা এইগৰাকী অভিনেত্ৰী বৰষাৰাণী বিষয়াই অসমীয়া ছবি জগতত কাম কৰি আহিছে। অসমীয়া ছবি জগতৰ কাৰণে বহুত ভাল তেওঁ অৱদান আগবঢ়াই থৈ গৈছে, আৰু সেই বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰ এই সময়খিনিত ওলাই পৰিছে। অসমীয়া ছবি জগতৰ বহুতো অভিনেতা অভিনেত্ৰীৰ বিভিন্ন ধৰণৰ কথা মাজে সময়ে আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। তাৰে মাজত এইগৰাকী হৈছে বৰষাৰাণী বিষয়া, যিগৰাকী বৰষাৰাণী বিষয়াই ইমান দিনৰ পৰা কাম কৰি আছে, আৰু এই সময়খিনিত তেওঁৰ আচল চৰিত্ৰ ওলাই পৰিছে। প্ৰতিবেদনত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আচলতে বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰনো কি যে এই সময়খিনিত ওলাই পৰিছে, সবিশেষ মই আপোনালোকক জনাম। কিন্তু আপোনালোকে সবিশেষ জানিবৰ কাৰণে প্ৰতিবেদন আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। যিহেতু বৰষাৰাণী বিষয়াই অসমীয়া ছবি জগতত বহুত সুন্দৰ কাম কৰিছে। তেওঁৰ জীৱনত বহুতো ঘাত প্ৰতিঘাত আহি গৈছে, আৰু সেই ঘাত প্ৰতিঘাতবোৰ নেওচি বৰষাৰাণী বিষয়াৰ তেওঁ অভিনয়ৰ যি যাত্ৰা, সেই যাত্ৰা আজিৰ সময়লৈকে অব্যাহত ৰাখিছে। বৰষাৰাণী বিষয়াৰ লগতে এনে বহু অভিনেত্ৰী আহিছিল সেই সময়খিনিতে, ৯০ দশকৰ সেই সময়খিনিতে, যিসকল অভিনেত্ৰীয়ে কিন্তু আজিৰ তাৰিখলৈ বৰষাৰাণী বিষয়াই এই অসমীয়া ছবি জগতখনত যিদৰে টিকি আছে, যিদৰে কাম কৰি আছে, তেওঁলোকে কিন্তু কাম কৰি থাকিব পৰা নাই। তেওঁলোকে ক'ৰবাতে দুই এখন চিনেমা কৰাৰ পিছত তেওঁলোক নোহোৱা হৈ গ'ল। আজিৰ তাৰিখত তেওঁলোকক মানুহে চিনিয়েই নাপায়। কিন্তু এইগৰাকী বৰষাৰাণী বিষয়াৰ জীৱনত ইমানবোৰ ঘাত প্ৰতিঘাত অহাৰ পিছত, যিহেতু আপোনালোকে গমেই পায় বৰষাৰাণী বিষয়াৰ জীৱনত যিবোৰ ঘাত প্ৰতিঘাত আহিছিল, তাৰপিছত বৰষাৰাণী বিষয়াৰ জীৱনত ভাস্কৰ আহিল। বৰ্তমান যি স্বামী বৰষাৰাণী বিষয়াৰ ভাস্কৰ আহিল, ভাস্কৰক লগ পালে। এনেকৈ তেওঁ সংসাৰ আগবঢ়াই লৈ গৈছে। ইমান তেওঁৰ জীৱনত ষ্ট্ৰাগল কৰি থকাৰ পাছতো তেওঁ অসমীয়া ছবি জগতত যি খোপনি পিটি যিটো নিজৰ তেওঁ অব্যাহত ৰাখিছে তেওঁ কৰ্মবোৰ, সেয়া কিন্তু সকলোৱে প্ৰশংসা কৰিছে। কিন্তু এতিয়া যে বৰ্তমান সময়ত মই ক'বলৈ ওলাইছোঁ আপোনালোকক বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰ ওলাই পৰিছে বুলি, আচলতে এই ইমান দূৰ যাত্ৰা, সেই ৯০ দশকৰ পৰা আজিৰ এই সময়খিনিলৈ এই যাত্ৰাত বহুতো অভিনেতা অভিনেত্ৰীৰ বহুতো বিতৰ্ক হৈ গ'ল। বহুতে ৰাজনীতিৰ পথাৰলৈ নামি গ'ল। এনেকৈ বিভিন্ন ধৰণৰ বিতৰ্ক চলিছে বহুতো অভিনেতা অভিনেত্ৰী। কিন্তু তেতিয়াৰে পৰা এতিয়ালৈকে, ৯০ দশকৰে পৰা এতিয়ালৈকে এইগৰাকী বৰষাৰাণী বিষয়াৰ কিন্তু আজিলৈকে কোনো ধৰণৰ এটাও বদনাম আপোনালোকে ক'তো শুনিবলৈ নাপায়। যদিও ক'ৰবাত কিবা এটা খুটি নাটি হৈছে, সেইবোৰ সামান্য। কিন্তু বৰ্তমান আমি দেখিবলৈ পাওঁ যে বৰ্তমান উঠি অহা এনেকুৱা বহু নৱপ্ৰজন্মৰ কিছু তেনেকুৱা অভিনেতা অভিনেত্ৰী আছে, যিসকলে তেওঁলোকে অহংকাৰত গৈ এনেকুৱা কিছু কাম কৰে, যাৰ বাবে তেওঁলোকৰ যি কেৰিয়াৰবোৰ শেষ হৈ যায়। আপোনালোকে উদাহৰণস্বৰূপে নন্দিনী কাশ্যপকে চাব পাৰে। সেইগৰাকী নন্দিনী কাশ্যপ আজিৰ পৰা কেইদিনমান আগতে তেওঁ এখন অসমীয়া ছবিত তেওঁ মুখখন উলিয়াইছিল, মাত্ৰ তেওঁৰ জীৱনটো, তেওঁৰ কেৰিয়াৰটো সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। কিন্তু তাৰে তুলনাত, সেইসকলৰ তুলনাত যদি আমি বৰষাৰাণী বিষয়াক চাবলৈ যাওঁ, সেই ৯০ দশকৰ পৰাই এইগৰাকী বৰষাৰাণী বিষয়াই কাম কৰি আছে। আজিলৈকে কিন্তু এইগৰাকী বৰষাৰাণী বিষয়াৰ কোনো এটা বদনাম নাই। গতিকে সঁচা অৰ্থত শিল্পী বুলি ক'বলৈ গ'লে বৰষাৰাণী বিষয়াৰ দৰে যিসকলে নিষ্ঠা সহকাৰে নিজৰ কামবোৰ কৰি গৈ আছে, কোনো দম্ভ অহংকাৰ নোহোৱাকৈ ৰাইজৰ মাজত থাকি ৰাইজৰ মনোৰঞ্জন দি যাবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকক প্ৰকৃত অৰ্থত শিল্পী বুলি ক'ব পাৰি। তেওঁলোকক অন্তৰ পৰা শ্ৰদ্ধা কৰিবলৈ মন যায়, আৰু এয়াই হৈছে বৰষাৰাণী বিষয়াৰ আচল চৰিত্ৰ। ইয়াতে কোনো শিল্পীক লগত বৰষাৰাণীৰ বিষয়ক তুলনা কৰিবলৈ যোৱা হোৱা নাই। কিন্তু বৰষাৰাণী বিষয়ে যি কৰ্মৰাজি যি দেখা পোৱা গৈছে, তাৰ বিষয়ে কিছু কথা মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু প্ৰতিবেদনৰ পৰা ইমানতে বিদায় ল'লোঁ। বৰষাৰাণী বিষয়ে আগন্তুক সময়ত এইদৰে ৰাইজক মনোৰঞ্জন দি যাওক, সুন্দৰকৈ তেওঁ কামবোৰ কৰি যাওক, তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।